নমস্কাৰ, পোনপ্ৰথমতে মই ক'ব অসমবাসী ৰাইজক এই চেনেলৰ যোগেৰে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে অসমীয়া নৱবৰ্ষৰো। আচলতে জয়মতী পুথিভঁৰালৰ উদ্যোগত যি এই 7 দিনীয়া কৰ্মশালা হৈছিলে, তাৰে আজি সামৰণি অনুষ্ঠান। ভাল লাগিছে, 7 দিনে এওঁলোকৰ লগত পাৰ কৰিলোঁ, কণ ল'ৰা ছোৱালীখিনিৰ লগত। যিখিনি মোৰ সম্যক জ্ঞান সেইখিনিয়ে দিবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিলে আৰু বিহুৰ বতৰ গাইছোঁ আৰু কুলিকে দেখে ইনালে বিনালে ও কপৌফুল ফুলিলে ও ডালো এই স্নেহৰ বিহুতে এৰিব নোৱাৰো ঐ কেনেকৈনো থাকিম ঘৰত। ধন্যবাদ। মেছাগড় মহাতি জয়মতী পুথিভঁৰাল আৰু মেছাগড় ফুলা মইনা পৰ্যটন উদ্যোগত আমি 7 দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। ইয়াত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা হৈছে আৰু আমাৰ মেছাগড় অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া মথিয়াচিগা, মাদুৰী, বগীদল বিভিন্ন অঞ্চলৰ পৰা বহুতো মইনা আহি এই কৰ্মশালা অংশগ্ৰহণ কৰিছেহি আৰু আমাৰ এই কৰ্মশালাভাগি অতি সুচাৰুৰূপে পৰিচালনা কৰিছে
মেছাগড়ৰ এজন জ্যেষ্ঠ বিহুৱা দেৱব্ৰত বৰগোহাঁই মণি বুলি আমি কওঁ। আৰু এই প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে ৰং বসন্ত উৎসৱৰ বসন্তী খ্যাত পিংকী দাস ডাঙৰীয়ানী, তেখেত গুৱাহাটীৰ পৰা আহিছে। লগতে সাগৰিকা ভূঞা, তেখেতো গুৱাহাটীৰ পৰা আহিছে। অতি সুন্দৰকৈ তেখেতসকলে প্ৰশিক্ষণ আগবঢ়াইছে। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ বাপতি আৰু ৰঙালী বিহুৰ লগত পৰিচয় কৰাই দিয়া, আৰু লগতে আমাৰ বিহু যি সংস্কৃতি, আমাৰ পৰম্পৰা, সেইখিনি আমাৰ মইনাসকলৰ লগত পৰিচয় কৰাই দিছোঁ। আৰু সকলো পৰিচিত যদিও আমি যদি চাওঁ যে আমি সকলোৱে ঢোল বজাওঁ বা বিহু নাচে, কিন্তু আমাৰ ব্যাকৰণৰ ভুল থাকে, লয় লাখ সেইখিনি ভুল থাকে। আৰু ইয়াত কৰ্মশালাত সেই সৰু সৰু কথাবিলাক অতি সুন্দৰকৈ তেখেতসকলে উপস্থাপন কৰিছে, শিকাইছে। আৰু মইনাসকলেও আপোনালোকে নিজেই দেখিছে, তেখেতসকলে ইমান সুন্দৰকৈ উৎসাহেৰে অংশগ্ৰহণ কৰিছে। আৰু স্থানীয় যিসকল অভিভাৱক সকলোৱে খুব সহযোগিতা আগবঢ়াইছে। আৰু মেছাগড় খোলা মইনা পৰিষদৰ সন্মানীয় সভাপতি ঋতু বৰগোহাঁই ডাঙৰীয়া উপস্থিত আছে। সন্মানীয় জয়মতী পুথিভঁৰালৰ সভাপতি বিজয় বৰগোহাঁই ডাঙৰীয়া উপস্থিত আছে। সন্মানীয় আমাৰ বিষয়বিভাগ উপস্থিত আছে। দিগন্ত বৰগোহাঁই বাইদেউ আমাৰ এই পুথিভঁৰালৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তেখেত উপস্থিত আছে। সন্মানীয় সকলো বিষয়বিয়াই ইমান সুন্দৰকৈ এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আৰু এইখিনি আপোনালোকক জনাওঁ যে আমি বহাগৰ 1 তাৰিখৰ দিনাখন পহিলা বহাগৰ মুকলি বিহু শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰোঁ। মেছাগড় স্থিত যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অনুষ্ঠানটো অনুষ্ঠিত হয়। আৰু এইবাৰো আমি অসমৰ আগশাৰীৰ 5টাকৈ বিহু দলক নিমন্ত্ৰণ জনাইছোঁ। 1 বহাগৰ দিনা আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ মেছাগড়ৰ যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ। আমি নামসমূহ ঘোষণা আপোনালোকক জনাইছোঁ যে সংগৃহীত নিমাইজান বিহু হুঁচৰি দল, খুব ভাল হুঁচৰি দল, তেখেতসকল উপস্থিত হ'বহি। জেৰেঙা বিহু হুঁচৰি দল তেওঁলোকৰ যোৰহাটৰ পৰা আহিব। লগতে বৰহমথুৰি জেং বিহু দল আমি তিনিচুকীয়াৰ পৰা নিমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ এটি টাই বিহু দলো আহিব, পকতা পাৰিজাতৰ পৰা টাই বিহু হুঁচৰি দল এতিয়া আহিব। আৰু আমাৰ স্থানীয়ভাৱে কেইবাটাও দলে অংশগ্ৰহণ কৰিব, জেং বিহু কেইবাটাও দল আহিব। গতিকে আমি অসমবাসীক বিহুৰ আন্তৰিক শুভেচ্ছা ওলগ জনাইছোঁ। আৰু লগতে আমি 1 বহাগ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু 1 বহাগৰ যিটো অনুষ্ঠান, আমাৰ এটি বিশেষ বৈশিষ্ট্য আছে। এইবাৰ আমি 15 সংখ্যক বৰ্ষত উপনীত হৈছোঁহি। আমাৰ প্ৰথম কাৰ্যসূচী হয় যে মেছাগড় অঞ্চলৰ 12টা নামঘৰৰ পৰা আমি 24জন ব্যক্তিক আমন্ত্ৰণ কৰোঁ, বয়োজ্যেষ্ঠ ব্যক্তিক। আৰু তেখেতসকলে আমাক বিহুৰ আশীৰ্বাদ জনাই, নতুন বছৰৰ আশীষ প্ৰদান কৰে। আমি সকলোৱে সমূহীয়াকৈ এভাগি সেৱা লওঁ। গতিকে আমাৰ সেই কাৰ্যসূচী আমি বছৰটো আগবাঢ়ি যাওঁ। আৰু তেখেতসকলে আশীষ প্ৰদান কৰে আৰু আমাৰ অঞ্চলটোৰ সকলো ক্ষেত্ৰত আগুৱাই যোৱাৰ কাৰণে আশীৰ্বাদ কৰে। আৰু এইখিনি জনাই ভাল পাম, মেছাগড় জয়মতী পুথিভঁৰাল আৰু খোলা মইনা পাৰিজাতে উঠি অহা প্ৰজন্মৰ কাৰণে বিভিন্ন দিশত সাহিত্য সংস্কৃতি চৰ্চা কৰি আহিছে, তেখেতক আগুৱাই দিয়াৰ যত্ন কৰিছে। পুনৰবাৰ আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।